জিন্দাবাদ ইসরায়েল নন্দ জিন্দাবাদ তিনচুকীয়া জিলা জিন্দাবাদ জয় আই অসম জয় ভীম ভারত মাতা কি ভারত মাতা কি ভারত মাতা কি জয় আই অসম। আঠুৱালে দলৰ আমাৰ ষ্টেট কাৰ্যকৰী সভাপতি ইজৰাইল নন্দ ডাঙৰীয়া, ইউথ লগতে আমাৰ আপাৰ আছামৰ সাধাৰণ সম্পাদক ৰাহুল ওজা ডাঙৰীয়া আৰু তিনচুকীয়া জিলা কাৰ্যালয়ৰ লগত জড়িত আমাৰ ৰিপাব্লিকান পাৰ্টিৰ কৰ্মীসকল, আজি আমাৰ তিনচুকীয়া যিটো জিলা কাৰ্যালয় ইয়াক মই উন্মোচন কৰি এই অফিসটো যাতে আপোনালোকে সুচাৰুৰূপে চলাই নিব পাৰে, যাতে এইটো আমাৰ এই এমাহ দুমাহৰ কাৰণে নহয়, যাতে এই 30-40 বছৰৰ কাৰণে খুলি ৰাখিব পাৰোঁ আৰু তাক চলাই নিয়াৰ কাৰণে আপোনালোক সকলোকে মই দায়িত্বভাৰ দিলোঁ আৰু আমি মিলি এই দলটো কেনেকৈ আগুৱাই নিব পাৰিম তাৰ কাৰণে আমি সকলোৱে একেলগে আগবাঢ়ি যাব লাগিব। আৰু এইখিনি কৈ আজিৰ পৰা এই অফিসটো ৰিপাব্লিকান পাৰ্টি অফ ইণ্ডিয়া আঠুৱালে দলৰ তিনচুকীয়া জিলা কাৰ্যালয় বুলি মই ঘোষণা কৰিলোঁ। ধন্যবাদ। আৰু অক্টোবৰ মাহত আৰু বিধানসভা নিৰ্বাচন সমাগত আজি কাৰ্যসূচীৰ লগত সংগতি ৰাখি আপোনালোকৰ যি মানে সাংগঠনিক আজিৰ কাৰণে আমাৰ খুব আনন্দৰ দিন, কাৰণ যিহেতু আজি তিনচুকীয়া জিলা কাৰ্যালয় আমি মুকলি কৰিলোঁ আৰু 2 নম্বৰ হ'ল আমাৰ পাৰ্টিৰ কাৰ্যকৰী সভাপতি ইজৰাইল নন্দ ডাঙৰীয়াৰ নেতৃত্বত এই তিনিচুকীয়াৰ আজি এই আপোনাৰ কাৰ্যসূচীটো মুকলি কৰা হৈছে আৰু অনাগত যিটো আমাৰ 2026-ৰ যিটো বিধানসভা, ইয়াত আমাৰ তিনিচুকীয়াৰ পৰা তেওঁই নেতৃত্ব ল'ব বুলি মই ঘোষণা কৰিছোঁ। এই কথাখিনি নিশ্চয় বুজি পাইছে আৰু এতিয়া সেইকাৰণে চিঠিবিলাক আহি আছে। গতিকে ইতিমধ্যে আমাৰ